নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি পুনৰ আপোনালোকৰ মাজলৈ শনি গ্ৰহৰ লগত 2024 বৰ্ষটোত জড়িত কিছু সতৰ্কতা বিষয়ে ক'বৰ বাবে নতুন ভিডিঅ' এটা লৈ আহিছোঁ। ইতিমধ্যে মই 3টা লগ্ন আৰু 3টা ৰাশিৰ ফল কৈ গৈছোঁ। আজি মই পুনৰ বাকী থাকি যোৱা লগ্ন বা ৰাশিৰ বিষয়ে কৈ যাম। আপোনালোকে মনোযোগ দি শুনিব বুলি মই আশা ৰাখিছোঁ। স্কিপ কৰি চালে আপোনালোকে বুজি নাপাব, সেইকাৰণে গোটেই ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাবৰ বাবে চেষ্টা কৰিব। শনি গ্ৰহ কি হয়? শনি গ্ৰহ বৃদ্ধ অৱস্থাৰ কাৰক হয়। শনি গ্ৰহ যিসকল বৃদ্ধ হৈ আহে কাৰক হয়। শনি গ্ৰহ ভাল হ'লে বৃদ্ধ অৱস্থাটো খুব ভালকৈ যাব। পুত্ৰই হওক, কন্যাই হওক, বোৱাৰীয়ে হওক, সকলোৱে পিছত আপোনাক কেয়াৰ ল'ব, চাব বৃদ্ধ অৱস্থাত শনি যদি ভাল হয়। শনি গ্ৰহ দীঘলীয়া ৰোগৰ কাৰক হয়, দীঘলীয়া বেমাৰৰ কাৰক হয়। শনি গ্ৰহ শনি গ্ৰহ আঁঠুৰ কাৰক হয়। আঁঠুৰ পৰা তল অংশ যিটো আমি অসমীয়াত কি বুলি ক'ম, কলাফুল বুলি কয়, আৰু আঁঠু কাৰক হয়। শনি গ্ৰহ নাৰ্ভৰ কাৰক হয়, নাৰ্ভৰ কাৰক হয় শনি গ্ৰহ। শনি গ্ৰহ কয়লাৰ কাৰক হয়। শনি গ্ৰহ পেট্ৰলজাত সামগ্ৰীৰ কাৰক হয়, পেট্ৰল, ডিজেল, কেৰাচিন এইবোৰৰ কাৰক হয়। শনি গ্ৰহ লোহাৰ কাৰক হয়। শনি গ্ৰহ ভূগৰ্ভৰ তলৰ প্লেট, যি প্লেট কেতিয়াবা কঁপনি উঠিলে আমি ভূমিকম্প হয় বুলি কওঁ, সেই প্লেটৰ কাৰক হয় শনি গ্ৰহ। শনি গ্ৰহ মাটি দাইলৰ কাৰক হয়। শনি গ্ৰহ চাহপাতৰ কাৰক হয়, যিটো চাহপাত আমি চাহ বনাই খাওঁ, সেই চাহপাতৰ কথা কৈছোঁ। শনি গ্ৰহ তিল, আমাৰ বিহুবোৰত যি আইসকলে, মাসকলে, বায়েক ভনীয়েকহঁতে তিল দি যে বনায় তিল পিঠাটো, সেই তিলৰ কাৰক হয় শনি গ্ৰহ। শনি গ্ৰহ দা কটাৰী কাৰক হয়। শনি গ্ৰহ চাহ বাগিচাৰ যে লেবাৰ শ্ৰমিকসকল, সেই শ্ৰমিকৰ কাৰক হয় শনি গ্ৰহ। শনি গ্ৰহ ৰাতিৰ কাৰক হয়। সূৰ্য অস্ত যোৱাৰ লগে লগে গধূলিৰ পৰা যি সময় আৰম্ভ হয়, সূৰ্য উদয় হোৱালৈকে সেই শনি গ্ৰহ কাৰক হয়, ৰাতিৰ কাৰক হয়, এন্ধাৰৰ কাৰক হয়। শনি গ্ৰহৰ আৰু বিভিন্ন কাৰক আছে, সেই কাৰক মই কৈ শেষ কৰিব নোৱাৰোঁ। তথাপিও আপোনালোকক মই কেইটামান কাৰক ক'লোঁ। এই কাৰককেইটাৰ ওপৰত আপোনালোকে সদায় লক্ষ্য ৰাখিব। কৈ শেষ কৰিব নোৱাৰিম, আৰু বহুত কাৰক আছে, কিন্তু আজি মই শনি গ্ৰহৰ এই 2024ত ফল দিবলগীয়া কৰ্কট লগ্ন বা কৰ্কট ৰাশিৰ কথা আপোনালোকক ক'ব বিচাৰিছোঁ। কৰ্কট লগ্ন বা কৰ্কট ৰাশিৰ ক্ষেত্ৰত ক'বলৈ গ'লে শনি গ্ৰহ অষ্টম স্থানত আছে। অষ্টম স্থানত থাকি শনি গ্ৰহই আয়ু বৃদ্ধি কৰিছে, ভূগৰ্ভৰ লগত জড়িত কৰ্মত অগ্ৰগতি দিব, ভাল সময় দিব। ৰিচাৰ্চ ফিল্ডৰ কাৰণে বহুত ভাল, যিসকলে মানে ৰিচাৰ্চ কৰি আছে, ভূগৰ্ভৰ লগত জড়িত হওক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল ফল দিব। আয়ু বৃদ্ধি কৰিছে, খুব ভাল সময়। গুপ্ত বিদ্যাৰ প্ৰতি আকৰ্ষিত কৰিব শনি গ্ৰহই, এই ক্ষেত্ৰত ভাল ফল। এতিয়া মই সতৰ্কখিনিৰ কথাহে ক'বলৈ এই ভিডিঅ'টো বনাইছোঁ। সতৰ্কখিনি আপোনালোকে শুনিলে সাৱধান হ'ব পাৰিব। সতৰ্কতাৰ ক্ষেত্ৰত আপুনি যদি বিবাহিত পুৰুষ হয় কৰ্কট লগ্নৰ, তেতিয়াহ'লে পত্নীৰ বাণী খুব হ'ব, তীব্ৰ হ'ব। আপোনাৰ গাত লগাকৈ কেতিয়াবা কথা কৈ পাব। আৰু যদি আপুনি কৰ্কট লগ্ন ৰাশিৰ মহিলা হয়, তেতিয়াহ'লে স্বামীয়ে কৈ পাব কেতিয়াবা ঘপককৈ, খুব টানকৈ কথা, গাত লাগি যাব। শনি এই মানে পত্নী স্থান বা স্বামী স্থানৰ পৰা বাণী স্থানত বহি আছে, মুখৰ স্থানত বহি আছে, সেই প্ৰতি গুৰুত্ব দিব। তৃতীয় দৃষ্টি পৰিছে আপোনাৰ কৰ্মভাৱত, নিজ দৃষ্টি। কৰ্মভাৱত মেঘ ৰাশি পৰে, নিজ দৃষ্টি দিছে। কৰ্মত বাধা বিঘিনি পাব, কোনোবা মান অপমান হানি কৰিবলৈ চাব আপোনাক। চাকৰি কৰাসকল বিশেষকৈ সাৱধান। চাকৰি ক্ষেত্ৰত যে কেতিয়াবা কাৰোবাৰ বদনাম আহে, কেতিয়াবা কাৰোবাৰ হেৰি হয়, বা আপোনাৰ চাকৰি ক্ষেত্ৰত কি হয়, কেতিয়াবা গাটোৱে অকণমান দুৰ্বলতা প্ৰকাশ কৰিব। আপোনাৰ কেতিয়াবা দৈনন্দিন কৰ্মক্ষেত্ৰত, চাকৰি জীৱনৰ ক্ষেত্ৰত কেতিয়াবা আগবাঢ়ি যাবলৈ মন নাযাব, এলাহ ভাৱ এটা আহিব। আৰু মান সন্মান হানি যাতে নহয়, বা এনেকুৱা ধৰণৰ কৰ্ম নকৰিব য'ত আপোনাৰ বদনাম ওলায়। নিজ দৃষ্টি পৰিছে শনি গ্ৰহ, মই সেইখিনি ক'লোঁ। সপ্তম দৃষ্টি পৰিছে আপোনাৰ ধন স্থানত।
শনিৰ দৃষ্টি সদায় বেয়া, ধন নাশ হ'ব। বংশ পৰিয়ালৰ লগত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হ'ব আপুনি। বংশ পৰিয়ালৰ ক্ষেত্ৰত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হ'ব। মুখমণ্ডলৰ যিকোনো ৰোগ হ'ব পাৰে, দাঁতৰে হওক, কাণৰে হওক, চকুৰ ৰোগ হ'ব পাৰে। শনি গ্ৰহৰ দৃষ্টি গোটেই বছৰটো পৰিব। এইখিনি ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব আৰু বংশ পৰিয়ালৰ লগত সম্বন্ধ সম্পৰ্কত ভাল হৈ থাকিব। দশম দৃষ্টি পঞ্চম স্থানত পৰিছে। যিসকলৰ সন্তান আছে, বিবাহিত দম্পতীসকলৰ যিসকলৰ সন্তান আছে, সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব, তেওঁলোকক চকু দিব। আৰু নিজেও খোৱা বোৱাৰ ক্ষেত্ৰত যাতে পেটৰ ৰোগ নহয় তাৰ ওপৰত আপুনি গুৰুত্ব দিব। আৰু আপোনালোকৰ বুদ্ধি নষ্ট কৰিছে, সেই ক্ষেত্ৰত অলপ সাৱধান হ'ব। শনি গ্ৰহৰ বুদ্ধি স্থানত দৃষ্টি পৰিছে, বুদ্ধি নষ্ট কৰিছে। বুদ্ধি নষ্ট হ'লে ধন নাশ হ'ব, আপোনাৰ মানসিক টেনশ্যন হ'ব। এইখিনিয়ে মই ক'লোঁ। আৰু এইকেইটাৰ ওপৰত সাৱধানতা অৱলম্বন কৰিব। আৰু মই এইখিনিৰ ওপৰত সাৱধানতা অৱলম্বন কৰিলে আপোনাৰ শুভ ফল হ'ব। মই ক'লোঁ আপোনালোকক যিখিনি। আৰু আপোনাৰ এটা কথা, বিবাহিতসকলৰ পুৰুষ হ'লে শহুৰ মাৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। আৰু যদি বিবাহিত স্ত্ৰী হয় তেতিয়াহ'লে শহুৰ দেউতাৰ, শহুৰ মাৰে হ'ব। মানে পুৰুষ হ'লে মানে শহুৰ মা, আৰু স্ত্ৰী হ'লেও সেই শাহুৱেকৰ মাকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। আৰু বাকীখিনি আগত মই কৈ অহাৰ দৰেই হ'ব, যিখিনি কৈ আহিছোঁ বাৰ্ষিক ফলৰ ধৰণৰ। আৰু আজি শনি গ্ৰহৰ এইটো ফল, আপোনালোকে এইখিনি ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। এতিয়া সিংহ লগ্ন বা সিংহ ৰাশিৰ কথা যদি কওঁ, দাম্পত্য জীৱনত বহিছে শনি গ্ৰহ সপ্তম স্থানত। সপ্তম স্থানৰ পৰা পূৰ্ণ দৃষ্টি দিছে আপোনাক। সপ্তম স্থানত বহি আপোনাক পূৰ্ণ মান সন্মান হানি হোৱাৰ যোগ। স্বাস্থ্য ক্ষেত্ৰতো বাধা বিঘিনি পাব আপুনি, মই সতৰ্ক কৈছোঁ। আৰু কিন্তু আপোনালোকৰ ধন টকা পইচা আহিব, ব্যৱসায় ক্ষেত্ৰতো ভাল। এইখিনি ক্ষেত্ৰত আপোনালোকৰ উৎসাহ পাব। যদি পত্নী চাকৰিয়াল হয়, পত্নী বা স্বামী আৰু স্ত্ৰী যদি ইজন সিজন চাকৰিয়াল হয়, সিংহ লগ্ন ৰাশিৰ হওক বা লগ্নৰ হওক পুৰুষ মহিলাই, তেওঁলোকৰ ইজনে সিজনক কিন্তু অৰ্থনৈতিকভাৱে সহায় কৰিব। খালি চাকৰিয়াল হ'ব লাগিব দুইজন ইজনে সিজনক, বা ব্যৱসায় কৰিব পাৰে। কেতিয়াবা পত্নীৰ নামতো ব্যৱসায় কৰে, লাভ হ'ব। কেতিয়াবা স্বামীৰ নামতো ব্যৱসায় কৰে, ভাল হ'ব। মানে মই ভাইচ ভাৰ্চাৰ ক্ষেত্ৰত কৈছোঁ বিবাহিতসকলৰ। আৰু আপোনালোকৰ এইখিনি ক্ষেত্ৰত ভাল। খালি স্বাস্থ্য আৰু মান সন্মানৰ ক্ষেত্ৰত কিন্তু সিংহ লগ্ন বা ৰাশিৰ জাতক জাতিকাৰ অলপ বাধা বিঘিনি পাব। তৃতীয় দৃষ্টি আপোনাৰ নৱম ভাৱত দিছে। পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বলতা বা পিতৃৰ সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি পাব পাৰে, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰতে দুৰ্বলতা হ'ব যেন লাগিছে, কাৰণ নিজ দৃষ্টি পৰিছে। আৰু আপুনি আপোনাৰ কঁকালৰ অংশৰ বিষ হ'ব পাৰে, পিঠি বা কঁকালৰ বিষ হ'ব পাৰে, সিংহ লগ্ন জাতক জাতিকাৰ। এই ক্ষেত্ৰত সাৱধান হ'ব। অলপ আপোনালোকৰ নাস্তিক মনোভাৱ আহিব, তাৰমানে ভগৱানৰ প্ৰতি মানে অকণমান হেৰিটো কম হ'ব, বিশ্বাসটো কম হ'ব, এনেকুৱা ধৰণৰ হ'ব পাৰে। সপ্তম দৃষ্টি লগ্নত দিছে। লগ্নত দিয়াৰ লগে লগে মই কৈছোঁ মান সন্মান আৰু আপোনাৰ বাধা বিঘিনি শাৰীৰিক ক্ষেত্ৰত, মানসিক ক্ষেত্ৰত, ইয়াৰ ওপৰত আপোনালোকে অলপ গুৰুত্ব দিব। মই সতৰ্ক কৈছোঁ এইখিনি ক্ষেত্ৰত। তাৰপিছত আপোনাৰ দশম দৃষ্টি চতুৰ্থ ভাৱত দিছে। মাটি বাৰী, যান বাহন, সা সম্পত্তিৰ ক্ষেত্ৰত বাধা বিঘিনিৰ মাজেৰেহে আগবাঢ়িব লাগিব। অলপ সাৱধান হ'ব। এইবোৰত কোনোবাই আপোনালোকক ঠগিবও পাৰে। মাটি বাৰী, সা সম্পত্তি, যান বাহন, এইবোৰৰ ক্ষেত্ৰত কোনোবাই ঠগি পেলাই আপোনালোকক কথা দি পেলাই কথা নাৰাখিবও পাৰে। সেইকাৰণে কোনোবাই যদি মাটি বাৰী ক্ৰয় কৰিবলৈ সাৱধান হ'ব। কোনোবাই যান বাহন যদি ছেকেণ্ড হেণ্ড কিনিবলৈ যায় সাৱধান হ'ব। কোনোবাই কিবা ধৰণৰ সম্পত্তি কিনিব গ'লেও সাৱধান হ'ব, যাতে কোনোবা তৃতীয় পুৰুষে আপোনালোকক মিছা প্ৰলোভন নিদিয়ে, ধন টকা পইচা লাভ কৰি নিনিয়ে। সিংহ লগ্ন জাতক জাতিকা। মাতৃৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। মাতৃৰ লগত সম্পৰ্ক ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব। আৰু যদি ভায়েক আছে, ভায়েক যদি বিবাহিত, ভাই বোৱাৰীৰ স্বাস্থ্যৰ ওপৰত অলপ সতৰ্ক ৰাখিব। আৰু সম্বন্ধ সম্পৰ্কটো ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰিব ভাই বোৱাৰীৰ লগত।
আৰু যদি ভনীয়েক বিবাহিত হয়, ভনীয়েকৰ হাজবেণ্ড, তাৰমানে বৈনায়েক বুলি কওঁ যিটো আমি, তেওঁৰ স্বাস্থ্য বা তেওঁৰ লগত সম্বন্ধ সম্পৰ্ক যাতে ভাল হৈ থাকে, বা তেওঁলোকক অলপ বাধা বিঘিনি কিন্তু তেওঁলোকৰ ব্যক্তিগত জীৱনতো আহিব পাৰে। মই যিকেইটা জীৱৰ কথা ক'লোঁ, মাক, ভাই বোৱাৰী বা বৈনায়েক, আৰু নিজৰ যিহেতু লগ্নত দৃষ্টি দিছে, স্বাস্থ্য, মান সন্মান, এইখিনি ক্ষেত্ৰত বাধা বিঘিনি, আৰু নাস্তিক প্ৰবৃত্তিও হ'ব পাৰে আপুনি। এই ক্ষেত্ৰত গুৰুত্ব দিব। আৰু এই জীৱকেইটাৰ লগত জড়িত সম্বন্ধ, তেওঁলোকৰ স্বাস্থ্য আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনতো আপোনালোকে অলপ মন কৰিব, কিজানি বাধা বিঘিনি পাই আছে বৰ্তমান। আৰু বিশেষকৈ এইবোৰৰ যিকেইটা মই সম্বন্ধ সম্পৰ্ক ক'লোঁ, কৰ্কট ৰাশি বা সিংহ লগ্ন, তেওঁলোকৰ কিন্তু হেৰি মাহৰ পৰা বাধা বিঘিনিখিনি আৰু অধিক হ'ব পাৰে, মে' মাহৰ পৰা। বৰ্তমান য'ত দৃষ্টি দিছে আপোনাৰ শনি গ্ৰহ তৃতীয় দৃষ্টি, তাত বৃহস্পতি গ্ৰহ বহি আছে কাৰণে অকণমান ছেভ কৰিছে, অলপ ৰক্ষা কৰিছে। বৃহস্পতি গ্ৰহ কিন্তু আপোনাৰ মে'ৰ পৰা ওলাই যাব, ওলাই যোৱাৰ লগে লগেতো নিজ দৃষ্টি পৰি যাব, গোটেই ৰাশিটোৱে তাৰ ভৰ ল'ব লাগিব শনিৰ তৃতীয় দৃষ্টি। তেতিয়া কিন্তু সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে বহুতৰে খবৰ পাব। অকল মই এই দুটা লগ্ন কোৱা নাই, গোটেইখিনি কথা কৈছোঁ, যিকেইটা জীৱ এই তৃতীয় দৃষ্টিৰ লগত জড়িত। সেইকাৰণে সেইখিনি অকণ হ'ব, অলপ সাৱধান হ'ব। কন্যা লগ্ন বা কন্যা ৰাশি জাতক জাতিকাসকলৰ শনি ষষ্ঠ স্থানত আছে, ষষ্ঠ স্থানত বহি ৰোগ বৃদ্ধি কৰিছে। শত্ৰুৰ মাজে সময়ে জন্ম হৈ থাকিব আৰু সেইদৰে নাশো হ'ব। ৰোগ, কিন্তু ৰোগৰ পৰা সাৱধান কন্যা লগ্ন কন্যা ৰাশি জাতক জাতিকা, কাৰণ লগ্নত কেতুও আছে গোটেই বছৰটো। মই কেতু গ্ৰহৰ কথা কোৱা নাই, তথাপি কৈ দিছোঁ। মানসিক ভ্ৰম, মানসিক দুশ্চিন্তা, শাৰীৰিকভাৱে দুৰ্বল, তেনেকুৱা এটা যুগ দেখায় গোটেই বছৰটো। মই সতৰ্ক হোৱাৰ ক্ষেত্ৰতহে কৈছোঁ, কিন্তু আপোনালোকে শত্ৰু নাশো কৰিব পাৰিব। কৰ্ম সংস্থাপন শনিয়ে দিব ষষ্ঠ ভাৱত, চৰকাৰী চাকৰি হ'ব পাৰে বা নিজাভাৱে কৰ্ম সংস্থাপনো হ'ব, সেইবোৰৰ ক্ষেত্ৰত অসুবিধা নাই। কিন্তু এই শত্ৰু ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি দেখা পোৱা গৈছে। তৃতীয় দৃষ্টি আপোনাৰ অষ্টম ভাৱত দিছে, নিজ ৰাশি অষ্টম ভাৱত তৃতীয় দৃষ্টি দিছে। পাইলছ ৰোগৰ পৰা অলপ সাৱধান, পাইলছ ৰোগৰ পৰা, পাইলছ গুপ্ত ৰোগৰ পৰাও সাৱধান। লগতে জেঠু আৰু এপা, এই দুজনৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'বলৈ আপুনি ক'ব পাৰে। আৰু তেওঁলোকৰ সম্বন্ধৰ ক্ষেত্ৰতো ইমান বেয়া নহ'ব, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ খবৰ আহিব পাৰে, বা তেওঁলোকক স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ ক'ব। আৰু সপ্তম দৃষ্টি দিছে দ্বাদশ স্থানত। দ্বাদশ স্থানটো কোৰ্ট কাছাৰীৰ স্থান হয়, খৰচৰ স্থান হয়। কোৰ্ট কাছাৰী, দুৰ্ঘটনা, হস্পিটেল, এনেকুৱা ধৰণত খৰচ যাতে নহয় তাৰ ওপৰত গুৰুত্ব দিব। বাপেকৰ মাকৰ ক্ষেত্ৰত যাতে, বাপেকৰ মাক আইতাক যাতে স্বাস্থ্য ভাল থাকে, আইতাকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব দিবলৈ ক'ব। আৰু লগতে বাপেকৰ মাকৰ কথা ক'লোঁ নহয়, মাকৰ বাপেকৰ কথাও কৈছোঁ মই। বাপেকৰ মাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু মাকৰ বাপেকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'বলৈ ক'ব। এনাইহঁতৰ ঘৰত যি মাকৰ বাপেক যদি আছে কাৰোবাৰ জীৱিত, আৰু নিজৰ আইতাকৰ। আৰু দশম দৃষ্টি কন্যা লগ্ন কন্যা ৰাশিৰ জাতকসকলৰ দিছে তৃতীয় স্থানত। তৃতীয় স্থানটোতো আপোনাৰ বন্ধু বান্ধৱৰ স্থান হয়। বন্ধু বান্ধৱে ঠগিবলৈ চেষ্টা কৰিব। ভায়েক ভনীয়েকৰ লগত সম্বন্ধ সম্পৰ্ক অলপমান হেৰি হ'ব পাৰে, উগ্ৰ হ'ব পাৰে, বা তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বাধা বিঘিনি পাব পাৰে। ছ'চিয়েল মিডিয়াৰ যোগেদি যাতে আপোনাৰ ভুৱা কোনো ধৰণৰ সম্বন্ধ নহয়, সেই ক্ষেত্ৰত গুৰুত্ব দিব। ওচৰ চুবুৰীয়াৰ লগত যাতে সম্বন্ধ সম্পৰ্ক তিক্ততাপূৰ্ণ নহয়, তাৰ ওপৰত গুৰুত্ব দিব। কন্যা লগ্ন ৰাশি জাতক জাতিকাসকলৰ মই এইখিনিয়ে ক'লোঁ। আৰু মই এইখিনি আপোনালোকক কৈছোঁ শনি গ্ৰহৰ সতৰ্কতাৰ বিষয়ে কৈছোঁ। শনি গ্ৰহে আপোনালোকক যদি কেনেবাকৈ এইখিনি ক্ষেত্ৰত কেতিয়াবা বাধা বিঘিনি দিয়ে গোটেই বছৰটো, আপোনালোকে গম পাব যে শনি গ্ৰহে এইখিনি কৰিছে। বাকী আপোনালোকৰ চোৱা গোচৰীয়া কুণ্ডলীত গোটেই গ্ৰহবোৰ ঘূৰি থাকে, কেতিয়াবা শনি গ্ৰহৰ ওপৰত ভাল গ্ৰহৰ দৃষ্টি পৰি যাব, তেতিয়া অকণমান এইবোৰ ক্ষেত্ৰত কমো পাব বাধা বিঘিনি। গোটেইখিনি যে ফল হ'ব সেইটোও নহয়, কিন্তু এনেকুৱা ধৰণৰ বাধা বিঘিনিৰ যুগবোৰ দেখাৰ কাৰণে মই শনি গ্ৰহক লৈ আপোনালোকৰ মাজত বৰ্ষটোৰ এটা ফল দিছোঁ। এইটো 2024 নহয়, 2025 এপ্ৰিল মে' মানলৈকে চলি থাকিব। শনি গ্ৰহৰ মই কাৰকৰ কথাও আজি ক'লোঁ। আৰু আপোনালোকে এইখিনি ক্ষেত্ৰত সতৰ্কতা হ'ব, নিশ্চয় ভাল ফল পাব। এই মই যিখিনি সম্বন্ধ সম্পৰ্কৰ কথা ক'লোঁ, বা যিখিনি ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব বুলি ক'লোঁ,
সেইখিনি সেনেকৈ হ'ব। আৰু সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে অলপমান গুৰুত্ব দিব আৰু এনেকৈ আগবাঢ়ি গ'লে নিশ্চয় ভাল ফল পাব। মোৰ এইটো এটা গোচৰীয় প্ৰভাৱতে মই বনাইছোঁ ভিডিঅ'টো, আৰু আহিবলগীয়া দিনত মই বাকী লগ্ন ৰাশিখিনি কভাৰ কৰিম। আৰু মোৰ চেনেলটো আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব ক'ব, নটিফিকেশ্যনটো অল কৰি ৰাখিব, নতুন নতুন ভিডিঅ' গৈ থাকিব। কুণ্ডলী দেখুৱাব বিচাৰিলে মোৰ ডেছক্ৰিপশ্যনত নাম্বাৰ আছে, এড্ৰেছ আছে, আপোনালোকে কণ্টেক্ট কৰিব, হোৱাটছএপতো মেছেজ কৰিব পাৰে। মই কুণ্ডলী চাই হ'লেও আপোনালোকক সঠিক ফল দিব পাৰিম। আৰু সঁহাৰি সকলোৰে পাইছোঁ। পুনৰ মই বাকী লগ্ন ৰাশি থকা কেইটাৰ মই শনি গ্ৰহৰ ফলটো ক'ম 2024 বৰ্ষটো, আৰু অহা বছৰ এপ্ৰিল মে' মাহলৈকে শনি কি ফল দিব। আৰু শনি গ্ৰহৰ বৰ্তমান জুন মাহলৈকে কিন্তু শনি গ্ৰহ ভাল হৈ আছে, ডাইৰেক্ট আছে। জুলাইৰ পৰা বেলেগ ফল হ'ব। সেইখিনি সময়ত মই আকৌ নতুন ভিডিঅ' লৈ আহিম। আজিলৈ আহিছোঁ, নমস্কাৰ।